হাই হেল্ল' কি খবৰ বন্ধু বান্ধৱীসকল তোমালোক আজি বহুত দিনৰ পিছত ইউটিউবত মিনি ভ্লগ এটা লৈ আহিছোঁ চাই বাৰু কেনেকুৱা পাওঁ লাইক কমেণ্ট এটা কৰি দিবা কাৰণ আজি আমি গৈছিলোঁ নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ মই মমা মামী সৰু ছোৱালীজনী আৰু অনুপম দা গৈছিলোঁ আমি ৰাতিপুৱাই নাজিৰা অগ্নিনাভ মন্দিৰ পাই গ'লোগৈ তাত গৈ এয়া চাকি বন্তি কিনি ল'লোঁ একচুৱেলি চাকি বন্তি কিনা নাছিলোঁ মিঠাতেলহে কিনি আনিছোঁ কাৰণ আজিকালি হেনো চাকি দিয়া ব্যৱস্থা নাই মই যেতিয়া গৈছিলোঁ মানে 2023 চন মানত তেতিয়া বাৰু চাকি দিয়া ব্যৱস্থা আছিলে আজিকালি জ্বলি থকা বন্তি গছত তেল ঢালিলে হয় সেইবাবে আমি তাত গৈ লাইনত এয়া থিয় হৈ লাষ্টৰ যেনিবা এয়া তেল ঢালিলোগৈ মমায়েও এয়া শৰাই দিলে তাৰপিছতে এনেকৈ গংগাজল চংগাজল ফুল চুল দি মেলি ওলাই আহিলোঁ বহুত দেৰি লাইনত থিয় হ'বলগীয়া হয় কাৰণ ইয়াত ভক্তৰ সমাগম অতি বেছি হয় মানে অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ মানুহ আহে আৰু সকলোৰে মনোবাঞ্ছাবোৰ পূৰণ হয় সেইবাবে ইমান ভক্তৰ সমাগম হয় কিন্তু এনেকৈ লাইনত থিয় হৈ মানে ৰওঁতে বহুত মানে সৰু সৰু ল'ৰা ছোৱালী লৈ অহা মানুহবোৰৰ কষ্টৰো হয় বাৰু গৰমত হ'লেও আমি এনেকৈ চাকি মানে তেল চেল ঢালি মেলি আহিলোঁ বাবাক দৰ্শন কৰি আহিব পাৰিলে মানে ভাল লাগে আৰু এনেকৈ ওলাই মেলি আহিলোঁ সকলো কৰি মেলি তাৰপিছত বৰপুখুৰী পাৰ পালোহি ইয়াৰ মানে পৰিৱেশটো বহুত ঠাণ্ডা আছিলে মানে সেইদিনা যিমান গৰম আছিলে মানে আমি ইয়াতে অলপ সময় বহিলোঁ মেলিলোঁ তাৰপিছতে আমি আই লভ নাজিৰা ওচৰত ফটো মাৰিলোঁ কাৰণ নাজিৰা আহিম আৰু আই লভ নাজিৰা ওচৰত ফটো নামাৰিম কেনেকুৱা হ'ব হেন বাৰু এইকণত ফটো মাৰিলে গম পাব আমি ইয়ালৈ আহিছোঁ বুলি তাৰপিছত এয়া তালৈও চাপৰি বজাত ফটো দুকপমান মাৰি ল'লে তেতিয়া ইনষ্টাগ্ৰাম ফাইল আহিবগৈ পাৰিব এনেকৈ তেজেদি চং লগাই এয়া ফটো চটো মাৰি পেলাই মমায়ে ক'লে একেবাৰে শিৱদৌলতো সোমাই আহোঁগৈ সেইবাবে আমি ইয়াত চাকি বন্তি কিনি ল'লোঁ এয়া ফুল চুল এনেকৈ দলত দিবলৈ তাত ধুনীয়াকৈ কিনি মেলি ল'লোঁ আৰু এয়া চাকি বন্তি পদুম ফুলীয়া ধুতুৰা চুতুৰা চব দিছে মেলিছে ধুনীয়াকৈ কিনি ল'লোঁ কাৰণ মই জানক পাবলৈ একদম শিৱদৌলতে চাকি দিছোঁ ধুনীয়াকৈ মোক শিৱসাগৰ সোনকালে বোৱাৰী কৰি লওক আৰু এনেই আকৌ ধেমালি কৈছোঁ মানুহে আকৌ চিৰিয়াছকৈ কমেণ্ট নিদিব এয়া তাত ধুনীয়াকৈ এয়া চাকি বন্তি দি ল'লোগৈ মানে জ্বলাই ল'লোগৈ তাৰপিছতে এয়া ভিতৰলৈ সোমাই আহিলোঁ মই আজিলৈকে দৌলৰ ভিতৰত সোমাই পোৱা নাছিলোঁ প্ৰথমবাৰ সোমাইছোঁ তাৰ পৰিৱেশটো বহুত ধুনীয়া আৰু যোনসকলে আহিছে মানে গম পায় কিমান ঠাণ্ডা এয়া বিয়া চিয়া হৈ আছে নেকি সম্ভৱ এয়া মামী উলিয়াই দিছে তাৰপিছত সুদূৰ দূৰৰ পৰা মোৰ মৰমৰ ভাইটি আহি গ'ল সকলোৱে চিনি পাই চাগে ফেচবুকৰ পপুলাৰ মানুহ চেনি মানুহ এয়া ইও আহিছিলে তাৰপিছতে ফটো চটো দুকপমান মাৰি পেলাই আমি বেছি সময় বাৰু দৌলতো নাথাকিলোঁ কাৰণ সেইদিনা যিমান গৰম আছিলে ইয়াত এনেকৈ ৰৈ থাকিব পৰা সম্ভাৱনাই নাছিলে মানে ছোৱালীজনীয়ে অলপ আমনি কৰে যে যিহেতু সেইবাবে সোনকালে ওলাই আহিলোঁ আৰু দৌলৰ পৰা তাৰপিছতে আমি দিচাঙত সোমালোগৈ তাৰপিছত তাত ভাত আমি কাৰণ ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ সেইবাবে ভাতকে খাই ল'লোঁ মামীয়ে মই হাঁহৰ মাংস খালোঁ আৰু মমায়ে অনুপম দাই কুকুৰা মাংস খালে তাৰপিছতে আমি খাই বৈ ঘৰলৈ বুলিয়ে আহিলোঁ কাৰণ মই ফটো মাৰিবলৈ লৈ আছিলোঁ কাৰণে অলপ দেৰিয়ে হৈ গ'লগৈ তাহাঁতি খাই পেলাই আজৰিয়ে হৈ গ'লগৈ তাৰপিছত ঘৰলৈ মেলিলে আহিলোঁ কাৰণ এইটো আজিলৈকে মিনি ভ্লগ হৈ থকা কাৰণে এইটো বহুত দীঘল ভিডিঅ' হ'ল 2 মিনিটৰ ওপৰত ভিডিঅ' হ'ল আপোনালোকক মিনি ভ্লগ বুলি কৈছিলোঁ কিন্তু লং ভিডিঅ' হৈ গ'ল মিনি ভ্লগত আপলোড হয় নে নাজানো আজিলৈ ইমানেই আছিলে বাই বাই